মই বিৰাজ কলিতা জেনেৰেল সেক্ৰেটাৰী BNG সেৱা ফাউণ্ডেশ্যন গুৱাহাটী এই সকলোৱে জ্ঞাত অসমত বৰ্তমান বানপানীয়ে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে বিশেষকৈ উজনি অসমৰ তিনিখনকৈ জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট তেওঁলোকে সংগ্ৰাম হৈছে এমুঠি চাউলৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে সেই দৃশ্য দেখি আমাৰ সকলোৰে চকু হেমেকি উঠিছিলে আমি কিবা কৰিব পাৰো নেকি তাৰ ভিতৰত আমি এটা চিন্তা কৰিছিলো এই উজনি অসমৰ শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত জীৱনটো এতিয়াৰ পৰা বৰ বিপৰ্যয় এটা ষ্টাৰ্ট হ'ব কাৰণ এতিয়া যিটো পৰিৱেশ হ'ল এই পৰিৱেশটোৰ পিছত তেওঁলোকে যদি গুৱাহাটী বা এনেকুৱা বাহিৰত আহিও পঢ়িব লাগে বিভিন্ন ঠাইত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক অভাৱ অনাটনৰো সন্মুখীন হ'ব তেনেকুৱা এক পৰিৱেশ আমি দেখিছিলোঁ তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত যে আলোচনা হৈছিল তেওঁলোকৰ লগত তেতিয়া তেওঁলোকে আমাক কৈছিল যে দাদা পাৰিলে আপোনালোকে আমাক কিবা অলপ সহায় কৰি দিয়ক পঢ়া শুনাৰ ক্ষেত্ৰত তেনেতে আমি যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিলোঁ আমি ঘূৰি অহাত আমাৰ গুৱাহাটীৰ যি BNG ফাউণ্ডেশ্যন আছে BNG সেৱা ফাউণ্ডেশ্যন BNG সেৱা ফাউণ্ডেশ্যনৰ চিফ এডভাইজাৰ নেকিম আহমেদ ডাঙৰীয়া প্ৰেচিডেণ্ট ডক্টৰ গোবিন্দ বৰুৱা ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰিছিলোঁ যে এই বিষয়ত আমি কি কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি পদক্ষেপ ল'ব পাৰোঁ তেতিয়া যিহেতু আমি এগৰাকী মই নিজেও মেডিকেলৰ শিক্ষাৰ্থী এইবুলি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ এণ্ড ছায়েন্সেছৰ আণ্ডাৰ যি এণ্ট্ৰেন্স এক্সাম হয় CEE এক্সামত যিসমূহ ল'ৰা ছোৱালী আচলতে কোৱালিফাইং মাৰ্কছ পাইছিল বা উত্তীৰ্ণ হৈছিলে কাৰণ এই এণ্ট্ৰেন্স এক্সামটো যথেষ্ট হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে দিছে তাৰ বিপৰীতে কিন্তু চৰকাৰী কলেজত মহাবিদ্যালয়ত আসনৰ সংখ্যা একেবাৰে কম আছে যিহেতু ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট বেছি সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত থকা যিসমূহ ব্যক্তিগত বিদ্যালয় মানে আছে ইনষ্টিটিউশ্যনছ আছে প্ৰতিষ্ঠান আছে তেওঁলোকৰ কেইখনমানৰ লগত আমি যোগাযোগ কৰিছিলোঁ আমি কেনেকৈ আগুৱাব পাৰোঁ তেনে ক্ষেত্ৰত আমি এতিয়া এই তিনিখন জিলাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটি সিদ্ধান্ত লৈছোঁ যে তেওঁলোকে যদি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে তাৰ অধীনত তেন্তে আমি BPT বেচেলৰ ইন ফিজিঅ'থেৰাপি এইটো এটা 5 বছৰীয়া ডিগ্ৰী কোৰ্চ হয় 4 বছৰ পঢ়িব লাগে এবছৰ ইণ্টাৰ্ণশ্বিপ থাকে তাত আমি 5জন ল'ৰা ছোৱালীৰ সম্পূৰ্ণ এবছৰৰ দায়িত্ব ল'ম তাৰ এডমিশ্যন ফিজ বা আপোনাৰ এবছৰত যি দুটা ইনষ্টলমেণ্ট আহিব সেই ইনষ্টলমেণ্ট দুটাৰ দায়িত্ব আমাৰ এই BNG সেৱা ফাউণ্ডেশ্যনে ল'ব তাৰপিছতে BMLT বেচেলৰ অফ মেডিকেল লেবৰেটৰী টেকনিচিয়ান এওঁলোকৰ আমি 25টা চিট নিৰ্ধাৰণ কৰিছোঁ 25 জনক আমি এবছৰৰ কাৰণে দায়িত্ব ল'ম তাৰপিছতে বি ফাৰ্ম যিটো আমাৰ ফাৰ্মাচীৰ আপোনাৰ 4 বছৰীয়া কোৰ্চ হয় বি ফাৰ্মৰ কাৰণে আমি 3টা চিট ৰাখিছোঁ বি ফাৰ্ম ডিপ্ল'মা ফাৰ্মাচীত আপোনাৰ 2 বছৰীয়া এইটো কোৰ্চ আৰু ডিপ্ল'মাত 2 বছৰীয়া কোৰ্চ বাবে আমি এটা চিট তাতে দিছোঁ ডিপ্ল'মাত যিকোনো এজন ছাত্ৰক আমি চিলেকশ্যন কৰিম GNM আৰু ANM GNMত আমি 2টা চিট নিৰ্ধাৰণ কৰিছোঁ আৰু ANMত আমি এটা চিট নিৰ্ধাৰণ কৰিছোঁ এই সৰ্বমুঠ 38টা আমাৰ চিট ইয়াতে আছে আৰু এই 38টা চিটৰ আমি গোটেই 38 গৰাকী ল'ৰা ছোৱালীৰ এবছৰৰ দায়িত্ব ল'ম তেওঁলোকৰ শৈক্ষিক জীৱনৰ যি ফিজ হ'ব এবছৰৰ সেই ফিজখিনি আমি কলেজত যিখিনি দিব লাগে সেইখিনি আমি তেওঁলোকক আমাৰ ফালৰ পৰা সহায় কৰিম কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে আমাক কথা দিছে সহায় কৰিছে এই ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগ আগবঢ়াব বুলি আমি আগবাঢ়িব পাৰিছোঁ এই চেগতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ